বন্ধুসকল, আজি আপোনালোকক লগ পোৱাৰ লগতে মোৰ কাৰণেও পৰম সৌভাগ্য যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল, এজন কিংবদন্তি ৰাজনীতিক স্বৰ্গীয় হিতেশ্বৰ শইকীয়াদেৱৰ বাসগৃহত আজি এখন সংবাদমেল সম্বোধন কৰা সৌভাগ্য হৈছে। এইটো মোৰ কাৰণে আৰু আমাৰ দলৰ নেতা কৰ্মীসকলৰ কাৰণে এটা সৌভাগ্য। ইতিমধ্যে কালি আমি নিৰ্বাচনৰ যিটো এক্সিট পোল চলি আছে সেই সম্পৰ্কত মই বক্তব্য ৰাখিছিলোঁ। সেইকাৰণে আজি মই বক্তব্য ৰখাৰ আগতে আমাৰ মাননীয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক বক্তব্য ৰাখিবলৈ মই আগতে অনুৰোধ কৰিছোঁ। এটা কথা মই আপোনালোক সকলোৱে উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই ডিব্ৰুগড়ৰ পৰা ইতিমধ্যে চৰাইদেউ জিলালৈ আহিলে আৰু আজি আমাৰ দলৰ শিৱসাগৰ জিলাৰ কৰ্মীসকলক উৎসাহ জনাবলৈ শিৱসাগৰ জিলালৈ আহিছে আৰু এতিয়া আমাৰ নাজিৰাত তেখেত উপস্থিত হৈছে। ইয়াৰ পিছত তেখেতে যোৰহাট আৰু এনেকৈ গুৱাহাটীলৈকে যাব। মই আপোনালোক অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু মোকতো বহুতেই এক্সিট পোলৰ পিছত যিখিনি টেলিভিশ্যন চেনেল বা নিউজ পেপাৰৰ ফালৰ পৰা মোক কৈ আছিলে যে আপুনি মন্তব্য দিয়ক। মই কিন্তু এক্সিট পোলটো চোৱা নাছিলোঁ। মই সেইদিনাই কৈছোঁ যে মই সমষ্টিত ক'ৰবাত ঘূৰি ফুৰিছোঁ আৰু মই এক্সিট পোলটোৰ ওপৰত মোৰ ইমান বিশ্বাস নহয়, কাৰণ ইয়াৰ পূৰ্বেও 2004 চনত যেতিয়া বিজেপিৰ হ'ব বুলি কৈছিল তেতিয়া কিন্তু কংগ্ৰেছৰ আহিছিল। ঠিক তেনেকৈ গুজৰাটত আমাৰ কেনেকুৱা হ'ব, কৰ্ণাটকত কেনেকুৱা হ'ব, তেলেংগানাত কেনেকুৱা হ'ব, এইবিলাক কথা টিভি মাধ্যমত এক্সিট পোলসমূহে দিছিল। সেইবিলাক কিন্তু বাস্তৱায়িত হোৱা নাছিল। সেই গতিকে এক্সিট পোলটোক লৈ যিহেতু বহুখিনি সংবাদ গোষ্ঠীয়ে যিকোনো কাৰণবশত আমি ভাবোঁ যে তেওঁলোক প্ৰেচাৰত আছে, সেই গতিকে তেওঁলোকে প্ৰকৃত এক্সিট পোল কৰিছেনে নাই সেইটোও সন্দেহৰ বিষয় ফল আছে। আৰু দ্বিতীয়তে এক্সিট পোল কৰিবলৈ ইমান সম্ভৱো নহয়, কাৰণ কোনো চেনেলে মই বিশ্বাস কৰা নাই 543টা বা 544টা সমষ্টিত এটাকৈ গৈ বিভিন্ন ৰাইজৰ মতামত লৈছে। সেই গতিকে যদিহে কাৰোবাৰ লৈছে তেওঁৰ নিজৰ কথাটো ভিত্তিত হ'ব পাৰে, চেম্পুল কিমান ল'লে সেইটোৰ ওপৰত হ'ব পাৰে, কেনেকুৱা ধৰণৰ চেম্পুল লৈছিলে সেইটোৰ ওপৰত হ'ব পাৰে। সেই গতিকে এক্সিট পোলবিলাকতকৈ আমি অলপ অপেক্ষা কৰিলেই প্ৰকৃত ৰিজাল্ট পাম। আৰু এই ৰিজাল্ট ভাৰতৰ জনগণে বৰ্তমান চৰকাৰখনৰ বিৰুদ্ধে যে দিছে ই ধুৰুপ। এইকাৰণে আমাৰ দেশৰ স্বাধীনতাৰ পিছত আটাইতকৈ বেছি নিবনুৱা বৰ্তমান সময়ত হোৱা দেখা গৈছে, যিটো 70 কোটি নিবনুৱা যুৱক যুৱতী আছে, যি সময়ত বিজেপি চৰকাৰে 20 কোটি নিবনুৱাক চাকৰি দিয়াৰ কথা আছিল। ঠিক তেনেকৈ মূল্যবৃদ্ধিৰ যি অভাৱনীয় বৃদ্ধি হৈছে মূল্যৰ সামগ্ৰীৰ, খাদ্য সামগ্ৰী কওঁ বা আমাৰ যিটো পাৰ্চেজ পাৱাৰ কমি গ'ল, এই গোটেইবিলাকৰ বিৰুদ্ধে জনগণে এটা ভোট প্ৰদান কৰিছে। আৰু আমি কংগ্ৰেছ দলে আৰু ইণ্ডিয়া এলায়েন্সে যিহেতু বিজেপিৰ বিৰুদ্ধে এই ভোট, আমি তাৰ পৰা লাভান্বিত হ'ব পাৰিছোঁ। ঠিক তেনেকৈ বিজেপিয়ে যিহেতু সাধাৰণ মানুহৰ কাৰণে কোনো আঁচনি নল'লে, আনকি মধ্যবিত্ত শ্ৰেণীকো তেওঁলোকে যেনেধৰণেৰে কৰৰ বোজা, GST বোজা, অন্যান্য ব্যৱসায়ী মহলক ধ্বংস কৰিছে, মাত্ৰ তেওঁলোকৰ খুব ঘনিষ্ঠ ব্যৱসায়ীসকলক লাভান্বিত কৰিছে। লাখ লাখ কোটি টকা বেংকৰ ঋণ মাফ ধনী মানুহৰ হ'ল, সাধাৰণ মানুহে বেংকৰ বাকিজাই গোচৰত ভাৰাক্ৰান্ত হ'ল। খাজনা বৃদ্ধি, যিকোনো এতিয়া টল টেক্স বৃদ্ধি কৰিলে যোৱাকালি, চব কেনেকুৱা কথা, গেছৰ মূল্য কেনেকৈ দাম কমাম বুলি কৈ বৃদ্ধি কৰিলে। এই গোটেইবিলাকে আমাৰ সকলো মানুহকে প্ৰভাৱিত কৰিছে আৰু সেই গতিকেই এই ভোটটো বিজেপিৰ নীতিৰ বিৰুদ্ধে, আদৰ্শৰ বিৰুদ্ধে হ'ব, এয়া নিশ্চিত। আৰু আমি যথেষ্ট ভাল ফলাফল লাভ কৰিব পাৰিম। তেওঁলোকে এনেকৈ যিটো এক্সিট পোলৰ পৰিসংখ্যা দি আছে তাৰ যোগেদি আমাৰ কংগ্ৰেছৰ কৰ্মীসকলক হতাশ কৰিব বিচাৰিছে, যাতে আমাৰ কি হ'ব নিৰ্বাচনৰ ৰিজাল্টলৈ অপেক্ষা কৰি এক্সিট পোলত বিজেপিক জিকালেই, এনেকুৱা ধৰণৰ এটা মনোভাৱ আনি পেলাই এটা মানসিক যুদ্ধ, এটা প্ৰেচাৰ ক্ৰিয়েট কৰাব বিচাৰিছে। আমি কংগ্ৰেছ দলৰ সকলো কৰ্মীকে ধৈৰ্য সহকাৰে কাউণ্টিঙলৈকে অপেক্ষা কৰিবলৈ আহ্বান জনাইছোঁ
আৰু তেখেতসকলৰ যেনেধৰণে তেখেতসকলে প্ৰাৰ্থী দিছে সেই প্ৰাৰ্থীসকলক বিজয়ী কৰাবলৈ আমাৰ দলৰ ফালৰ পৰা কাউণ্টিং এজেণ্টসকলক প্ৰশিক্ষণ দিয়া হৈছে, সকলো ধৰণৰ পদক্ষেপ লোৱা হৈছে। সেই গতিকে তেখেতসকলকো আমি অহাকাইলৈ নিৰ্বাচনৰ ফলাফলৰ বাবে আৰু আমাৰ বিজয়ী প্ৰাৰ্থীসকলক সম্বৰ্ধনা জনাবলৈ আগবাঢ়ি আহিবলৈ মই আহ্বান জনাইছোঁ। ডাঙৰীয়াই যিখিনি কথা কৈছে সেইটো সকলোৱে ইতিমধ্যে বুজি পাইছে। লগতে বিজেপিৰ আৰু এটা গেম প্লেন হৈছে যে বিষয়াসকলক কেনেকৈ এটা চাপত ৰাখিব পাৰি। কাৰণ গোটেই দেশৰ যিসকল কৰ্মচাৰী তেখেতসকলৰ OPS লৈ পেলাই বিজেপিৰ বিৰুদ্ধে এটা ক্ষোভ আছিলে, আৰু আমি ইণ্ডিয়া এলায়েন্সে শাসনলৈ আহিলে OPS দিম বুলি কৈছিলোঁ। আমি কংগ্ৰেছ দলে বহু ৰাজ্যত OPS দিছোঁ। গতিকে কৰ্মচাৰীসকলক মানসিকভাৱে এটা হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে তেওঁলোকৰ যিটো ষড়যন্ত্ৰ, মই অসমৰ সকলো কৰ্মচাৰীক বিনম্ৰভাৱে আহ্বান জনাম যে বিজেপিৰ এইবিলাক কূট কৌশলক আমি কোনো কাৰণতে আমি পৰোৱা কৰাৰ প্ৰয়োজন নাই। তেওঁলোকৰ ষড়যন্ত্ৰই ৰাইজৰ সিদ্ধান্তক বদলাব নোৱাৰে, কাৰণ ৰাইজে নিজৰ কিছুমান অসুবিধা আৰু সমস্যাৰ কাৰণেই এইবাৰ যিটো ক্ষোভ, সেই ক্ষোভ বেলট বাকচৰ জৰিয়তে প্ৰকাশ কৰিছে। গতিকে আমি অত্যন্ত আশাবাদী যে আমাৰ খাৰ্গে ডাঙৰীয়াই যি পৰিসংখ্যা গোটেই দেশৰ বিৰোধী দলৰ নেতাসকলৰ সৈতে কথা পাতি যিটো পৰিসংখ্যা নিৰ্বাচনী যিটো আশা ব্যক্ত কৰিছে, আমিও আশাবাদী। কাৰণ ইতিমধ্যে আমাৰ CLP লিডাৰে কৈছে তেলেংগানাত আপোনালোকৰ মনত আছে যোৱাবাৰ কোনেও কংগ্ৰেছক মেজৰিটি দিয়া নাছিলে। জিত হিচাপে এতিয়ালৈকে ক'তো কোৱা নাই, কিন্তু এইটো যিমান আমাৰ তৃণমূল পৰ্যায়ৰ দলৰ নেতা কৰ্মীৰ যিটো ৰিপৰ্ট, এইটো আমি 100% নিশ্চিত যে যোৱাবাৰতকৈ আমাৰ ভোটৰ পাৰ্চেণ্টেজ যথেষ্ট ভাল হ'ব আৰু সিটৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব। নিৰ্দিষ্টকৈ আমি এইকাৰণেই কোৱা নাই যে আমাৰ প্ৰায়বিলাক প্ৰাৰ্থী আৰু প্ৰায়বিলাক জিলা ব্লক কংগ্ৰেছ অত্যন্ত উৎসাহী আৰু আশাবাদী হৈ আছে। যদিও আমাৰ ভিতৰুৱা এটা সমীক্ষা আছে, আমি কালিলৈ দিনটোলৈকে যিহেতু চবেই ধৈৰ্য ধৰিম বুলি কৈছোঁ, তাৰ আগতে আমি এটা অনুমান আৰু ধাৰণাৰ ওপৰত ভিত্তি কৰি আমি কথাবিলাক মানে সভা সমিতিবিলাক যিটো আমি দেখিছিলোঁ, আজি যোৰহাটতে আপোনালোকে সাক্ষী কি ধৰণে আমাৰ প্ৰাৰ্থীজনক ৰাইজে সঁহাৰি দিছিলে। নতুন প্ৰজন্ম, গাঁৱৰ মহিলা, কৃষক, শ্ৰমিক, বনুৱা যি ধৰণৰ সঁহাৰি পাইছিলে, সেই সঁহাৰিৰ পৰা আমি অনুমান কৰিছোঁ যে আমাৰ যথেষ্ট ভাল ফলাফল আমি দেখুৱাম।